শিৱসাগৰত মোৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰী নাইবা পীযুষ হাজৰিকা হওক। শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্তত পীযুষ হাজৰিকা। এটা হত্যাকাৰীৰ বিৰুদ্ধে মোৰ নিৰ্বাচন খেলিবলৈ লাজ লাগিব। মোৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফা মানুহটোকে খাৰা কৰিব লাগে নে? মোৰতো ইলেকশ্যন খেলিবলৈ লাজ লাগিব তেওঁৰ বিৰুদ্ধে। মই শিৱসাগৰত ফেক্টৰ হয় নে নহয় শিৱসাগৰবাসীয়ে ভালদৰে জানে যে মই ইমান ফেক্টৰ নহয়, কিবা নহয়, কি কৈ আছে। ঠিক আছে, ফেক্টৰটো নহয়। কোনোবা মহিলা মৰ্চাৰ সভানেত্ৰী আহি কিবা কৈ গলেই নহব। মুখ্যমন্ত্ৰীয়ে মোৰ বিৰুদ্ধে শিৱসাগৰত নিৰ্বাচন খেলিলে থিয়ই হাৰিব। মই চেলেঞ্জ কৰিছো হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক, মই হিমন্ত বিশ্ব শৰ্মাক থিয়ই হৰুৱাই দিম ইয়াত। নহলে তেওঁলোকৰ পৰিৱৰ্তে বিজেপিৰ সভাপতি দিলীপ শইকীয়া হওক। তেখেৰটো নামেই কোনেও নাজানে, মুখ্যমন্ত্ৰীৰ নামটোহে জানে। নাৰী সবলীকৰণৰ কথা কৈ থকা বিজেপি দলে শিৱসাগৰত এগৰাকী মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰি দেখুৱাওক। ৰাজ্যত বিজেপি দলৰ কেইগৰাকী বিধায়িকা আছে বিজেপি দলে নিজেই হিচাপ কৰি লওক। গতিকে তেওঁলোকে মহিলাৰ সবলীকৰণৰ কথা কৈ লাভ নাই। শিৱসাগৰত আজি উপস্থিত হোৱা বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি নীলিমা দেৱীক কটাক্ষ কৰি অখিল গগৈয়ে মন্তব্য কৰে যে কোনোবা শিৱসাগৰলৈ আহিব যি টি কৈ যাব, এনেবোৰ মানুহক মই গুৰুত্ব নিদিওঁ। নাৰী শক্তিৰ কথা কোৱা বিজেপি দলে শিৱসাগৰত প্ৰাৰ্থিত্ব দিব লগাজনৰ খবৰ ৰাখিছেনে নাই? মুখ্যমন্ত্ৰীয়ে সদনত দুগৰাকী বিয়া পতাৰ বিৰুদ্ধে বিল আনিছিল, কিন্তু মোৰ বিৰুদ্ধে শিৱসাগৰত প্ৰাৰ্থিত্ব দিব লগাজনে কেইজনী বিয়া পাতিছে তাৰ খবৰ মুখ্যমন্ত্ৰীয়ে ৰাখিছেনে? আমি দুগৰাকী বিয়া পতা লোকক কাষেই চামিবলৈ নিদিওঁ। তেওঁৰ পূৰ্বৰ গৰাকীৰ সৈতে বিবাহ বিচ্ছেদ হল নে নাই আৰু এতিয়া কাৰ সৈতে থাকে। বিজেপিয়ে ভোট চুৰি কৰে, তাত কোনো সন্দেহ নাই। ভোট চুৰিৰ বিৰুদ্ধে আমাৰ বিৰোধী দলৰ সভাপতিজনে দিল্লীত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী সঠিক হৈছে। মই ভাবোঁ যে বিজেপি দলে যে ভোট চুৰ কৰে সেইটোত কোনো সন্দেহ নাই, আৰু সেইকাৰণে আমাৰ সন্মানীয় বিৰোধী দলপতি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যি ভোট চোৰ কি কয়, ভোট চোৰ গাড়ী চোৰ ভোট চোৰ মানে ভোট চোৰ গাড়ী চোৰ মানে কি ক'ব, আমাৰ ইয়াত গাড্ডি বুলিয়ে ক'ব লাগিব, হয়নে নহয়? গাড়ী চোৰ, ভোট চোৰ গাড়ী চোৰ, এই যিটো শ্লোগান দিছে এইটো এটা সঠিক শ্লোগান। আৰু সেইকাৰণে মই ভাবোঁ যে এইবাৰ আমি ভোট চোৰবিলাকক একদম খেদিব লাগিব আৰু কেতিয়াও গাড়ী চুৰ কৰিবলৈ এবাৰ অনুমতি নিদিওঁ। বিজেপিক খেদাও, অসম বচাও। বিজেপি হটাও, অসম বচাও। অসমীয়া জাতিক বচাব যদি লাগে বিজেপিক খেদিব লাগিব। অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে দুগৰাকী বিয়া পাতিব নোৱাৰা আইন আনিছে, কিন্তু মোৰ বিৰুদ্ধে যিজন কেণ্ডিডেট খাৰা কৰিব খুজিছে তেওঁ কেইগৰাকী বিয়া পাতিছে আপোনালোকে নিজে খবৰ কৰি লওক। মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে দুগৰাকী বিয়া পাতিব নোৱাৰিব। আমিতো পৃথিৱীত কেতিয়াও দুগৰাকী বিয়া পতাৰ কোনো মানুহকে আমি প্ৰশ্ৰয় নিদিওঁ। দুগৰাকী বিয়া পাতিলেও আমাৰ ওচৰলৈ আহিব নোৱাৰে। কিন্তু শিৱসাগৰৰ নিচিনা ঐতিহাসিক বিধানসভা সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই যিগৰাকী কেণ্ডিডেট খাৰা কৰিব খুজিছে তেওঁৰ কেইগৰাকী বিয়া পতা, এতিয়া কেইগৰাকী তেওঁৰ ৱাইফ আছে, আগৰ পত্নীক তেওঁ ডাইভৰ্চ দিলে নে নাই, আৰু তাৰ পাছত এতিয়া কেইগৰাকীৰ লগত তেওঁ থাকে, এই কথাটো খবৰ কৰি ল'লে শিৱসাগৰৰ প্ৰত্যেকজন মানুহে গম পায়। গতিকে মই ভাবোঁ যে কথাবিলাক মানুহে সকলোৱে নিজৰ গাত চিকুটি চাই ক'ব লাগে। মোক আহি এনেই কোনোবাই ইয়াত আক্ৰমণ কৰিবলৈ আহিলে এইটো লাভ নাই। মনুসংহিতাত বিশ্বাস কৰা মানুহে মোক যদি ইয়াতে বক্তব্য দাঙি ধৰিবলৈ আহে, মনুসংহিতাত বিশ্বাস কৰে তেওঁলোকে, মহিলাৰ স্বাধীনতাত বিশ্বাসেই নকৰে। মই বিশ্বাস কৰোঁ নাৰীবাদত, ফেমিনিজিমত। মই পুৰুষ আৰু মহিলা সমান হোৱাটো বিচাৰোঁ, আৰু পুৰুষ আৰু মহিলাই সম্পত্তিত সমান অধিকাৰ পোৱাটো বিচাৰোঁ। আপোনালোকে মোক বেয়াই পাব ইয়াত যিমান পুৰুষ সাংবাদিক আছে। মইতো ভাবোঁ যে বিয়া পাতিলে ঘৈণীয়েকৰ নামতো সমানে মাতৃ পট্টা থাকিব লাগে, তেতিয়া আৰু মদ খাই কোনো গিৰিয়েকে ঘৈণীয়েকক খেদিব নোৱাৰে, আৰু খেলা খতম। ইমান ডাঙৰ শক্তিশালী শিৱসাগৰ, তেতিয়াহ'লে ইয়াত এজনো কেণ্ডিডেট বিচাৰি নাপায় মোৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফা মানুহটোকে খাৰা কৰিব লাগে নাই? মোৰতো ইলেকশ্যন খেলিবলৈ লাজ লাগিব তেওঁৰ বিৰুদ্ধে। মইতো আহ্বান জনাওঁ যে মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আহক। শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আহক, আৰু হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্তত পীযুষ হাজৰিকা আহক। মইতো আহ্বান জনাওঁ, হয়নে নহয়? নহ'লে এতিয়া বিজেপিৰ সভাপতি কোন আছে? বিজেপিৰ সভাপতিৰ নামটোতো কোনেও নাজানে, অকল CM-ৰ নামটোহে জানে, হয়নে নহয়? বিজেপিৰ সভাপতি আহক। নহ'লে মোৰ বিৰুদ্ধে তেওঁলোকে যে ইমান ডাঙৰ ডাইলগ মাৰিছে যে মই ইমান ফেক্টৰ নহয়, কিবা নহয়, কি কৈ আছে। ঠিক আছে, ফেক্টৰটো নহয়। মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক, মই হিমন্ত বিশ্ব শৰ্মাক থিয়ই হৰুৱাই দিম ইয়াত।
যদি সঁচাকৈ বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীয়ে নাৰীৰ মৰ্যাদাৰ কথা ক'ব খুজিছে, তেতিয়াহ'লে আমাৰ শিৱসাগৰত বিজেপিৰ পৰা মহিলা প্ৰাৰ্থী এগৰাকী দি দিয়ক, হয়নে? আপোনালোকে নিজে চাওক, গোটেই চৰকাৰখনত বিজেপিৰ যিমান MLA আছে তাৰ ভিতৰত এগৰাকীহে মই দেখোঁ, এগৰাকীয়ে ন, অকল এগৰাকীয়ে মাত্ৰ তেওঁলোকৰ MLA মহিলা। 90 জনৰ ভিতৰত ৰেণুপমা বাইদেউ আছিলে AJPৰ পৰা, ৰেণুপমা বাইদেউ হেৰি হ'ল, অসুখ হ'ল। এতিয়াতো বিজেপিৰ পৰা অকল এগৰাকী হেৰি কি কয়, সুপ্ৰিয়া কি কয়, হাজো সমষ্টিৰ মহিলাগৰাকীৰ বাহিৰে, সুমন হৰিপ্ৰিয়াৰ বাহিৰে আৰু কোনো প্ৰতিনিধিয়ে নাই বিজেপিৰ এগৰাকীও প্ৰতিনিধিয়ে নাই। এতিয়া ইমান মহিলাৰ কথা কোৱা দলটোৱে মোৰ সমষ্টিত আকৌ অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক মোৰ বিৰুদ্ধে কেণ্ডিডেট খাৰা কৰিব খুজিছে। অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক মোৰ বিৰুদ্ধে কেণ্ডিডেট খাৰা কৰিব খুজিছে। গতিকে যদি সঁচাকৈ বিজেপিয়ে মহিলাক সন্মান কৰে, তেতিয়াহ'লে মই অনুৰোধ কৰিছোঁ বিজেপিক, আহ্বান জনাইছোঁ বিজেপিক, যে বিজেপিয়ে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত এগৰাকী মহিলা প্ৰাৰ্থী দিয়ক। এনে মহিলাৰ কথা কৈ কিন্তু কেণ্ডিডেট হিচাপে অকল পুৰুষবিলাকক দিব। পুৰুষৰ ভিতৰতো আকৌ বিজেপি পাৰ্টিটো নিজেই মহিলা বিৰোধী পাৰ্টি এটা। আপোনালোকে জানে যে RSS আৰু বিজেপিয়ে বৰ্ণবাদত বিশ্বাস কৰে, জানেনে নাই আপোনালোকে কওক? RSS আৰু বিজেপিয়ে পুৰণিকলীয়া মহিলাক অত্যাচাৰ কৰিব লাগে এই নীতিতেই বিশ্বাস কৰে। গতিকে পুৰণিকলীয়া যি বিশ্বাস, সেই বিশ্বাস আপোনাৰ তেওঁলোকে বিশ্বাস কৰে। আৰু কি কয়, মনুসংহিতা, তেওঁলোকে মনুসংহিতা অনুসৰি মহিলাবিলাকৰ ওপৰত অত্যাচাৰ কৰাটোত বিশ্বাস কৰে। গতিকে ক'ৰ বিজেপিৰ সভানেত্ৰী আহিছে মই নাজানো, কিন্তু এটা কথা খাটাংকৈ ক'ব কৈছোঁ, আমাৰ শিৱসাগৰত আহি এনে ডাইলগ চাইলগ মাৰি থাকি একো লাভ নাই। যদি সঁচাকৈ তেওঁলোকে মহিলাক ভাল পায়, তেতিয়াহ'লে আমাৰ শিৱসাগৰত মহিলা প্ৰাৰ্থী দিয়ক। আৰু মোৰ বিৰুদ্ধে যিগৰাকী আটাইতকৈ ডাঙৰ হত্যাকাৰীক ইয়াত খাৰা কৰিব খুজিছে, অসমৰ ভিতৰতে আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফাক খাৰা কৰিব খুজিছে, সেইজনৰ পৰিৱৰ্তে এগৰাকী অসমৰ ভিতৰতে তেওঁলোকৰ আটাইতকৈ স্মাৰ্টেষ্ট মহিলাগৰাকী, তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মহিলাগৰাকীক মোৰ বিৰুদ্ধে খাৰা কৰক। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।